কেঁচা খুঁজিলি কেও ও আকাশত চিলিকে তৰা এই সপোনৰ প্ৰদেশত নিত মই সাজিছো ও তোকে দেখিবৰ পৰা পাতে হালে জালে গছতে ঐ ডালতে এ বুকু কপাই মন নচুৱাই গগনাৰ মিঠা মাতে এটো দে কুমতে খাতে দে এ ভোলা বিচুদ লাহেকে ওলাবই মিঠা মাত এ খাই খাই ঐ তেখে দেখা পদিব এ তেখে দেখা পদিব সন্ধিয়াৰ আকাশত এজোৰে পাতি পাতি খাই খাই দেহা বগলীও পাখলৈ যায় জাননে নাজান তোৰে বিষনে খাই খাই দেহা আমাটো নজুৰ পাতোতা আমাটো নজুৰ পাতোতা নাই চাচি নৈ আগদি পাগদি যদি যাওঁতো কদৈ বৈ এ জীৱন চাচি নৈ আগদি পাগদি যদি আখ ভয়ামলৈ এ পৃথিৱী সাগৰত দিতা বিভাগত এ জীৱন চাচি নৈ চিৰদিন থাকিবি বুকুতে বৈ চিৰদিন থাকিবি বুকুতে বৈ
তাতে মই বা হাজিলে চানিলে গছৰে গুটি এ তয়ো ফেদেলি বিহু লৈ আহিলি নাজান বিহুৰে অগুদি নাচনি কথাই পতি চুপতি তোৰে লগত বন্ধ তোৰে লগত বন্ধ যা হাবি ভাগি মুকদা মুগা দুকৈ চুমনি মুগা দুকৈ চুমনি দেখা ভাগি কৰি যাম খেতি কৈতো লৈ নোৱে বুলি পৰে দুখৰ আজি যাম পৰে দুখৰ আজি যাম ডিঙি লৈ গঢ়াই যাম মদি খেদা নাচনি উঘা মাখু চেৰেকি সাজি দি মই ভাঙৰি কাটি লবি খুটাহাতে লাহি প্ৰেমলতা বৈদিয়া খনিয়া এঙা চোলা খানুৱা তই হবি ৰুৱনি মই বায়ে যামে খাল মই বায়ে যামে খাল এ বিহু দিয়া পুনৰ বাপতি এটা শুন এই অখাতাই বিদেশৰ পতা এ বিহু যে কঠিয়া ধিয়াতে গজিলে এ জনত লভিব দে পদা নং প্ৰতিযোগী নমস্কাৰ স্যাৰ খুব ধুনীয়া নাচিছা খুব ভাল লাগিছে তাৰমানে এনেকুৱা এতিয়া এটা টোপনি ভাৱ এটা সকলোৰে আহিছে নহয় জানো তেনেকুৱা অৱস্থাত ইমান ধুনীয়াকৈ তুমি সকলোকে জগাই তুলিছা হয়নে সঁচাকৈ ভাল লাগিছে আৰু তোমাৰ কণ্ঠ সঁচাকৈ খুব ধুনীয়া অনুভৱ কৰিছোঁ আমাৰ ইয়াতে দুগৰাকীমান খালি বিহুৱতী দেখিছোঁ যাৰ কণ্ঠখিনি ইমান ধুনীয়া কণ্ঠৰে গাইছে তাৰ মাজত তুমি এগৰাকী ভাল লাগিলে এনেকৈ তোমাৰ কণ্ঠটো তেনেকৈ সদায় ৰাখিবা আৰু তোমাৰ বিহুৱাগৰাকীয়ে সঁচাকৈ খুব ধুনীয়াকৈ গাইছে তোমাৰ লগত তোমাৰ বিহুৱাগৰাকীলৈ মোৰ ফালৰ পৰা ধন্যবাদ অভিনন্দন থাকিল তেখেতে সঁচাকৈ খুব সুন্দৰ কণ্ঠ আৰু সুন্দৰ কণ্ঠৰ গৰাকী আৰু তোমাৰ দলটিলৈ আমাৰ বিচাৰক মণ্ডলীৰ তৰফৰ পৰা সঁচাকৈ অভিনন্দন থাকিল কাৰণ তোমাৰ দলটিয়ে তোমাৰ লগত খুব সুন্দৰভাৱে সংগত কৰিছে আৰু তোমাৰ নাচটো পকাই তুলিছে খুব সুন্দৰ হৈছে খুব ভাল লাগিছে পোনপ্ৰথমে তোমাক পূব গুৱাহাটী বিহু সন্মিলনীৰ তৰফৰ পৰা আৰু বিচাৰক মণ্ডলীৰ তৰফৰ পৰা ৰঙালী বিহু ওলগ জনালোঁ আৰু নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ ধন্যবাদ আমাৰ প্ৰশ্ন শিতান বুলি আছে কিন্তু প্ৰশ্ন শিতানত আমি কোনো ধৰণৰ নম্বৰ ৰখা নাই আমি ভাৱ বিনিময় কৰিছোঁ নহয় জানো ছয় বহাগৰ দিনটোক কি বিহু বুলি কোৱা যায় বিহু কেইটা আচলতে আমাৰ ৰঙালী বিহু কেইটা থাকে 7 বিহু নহয় জানো 7 বিহু কি 6 বহাগৰ দিনটো কি বিহু বুলি জনা যায় চেনেহী বিহু 6 বহাগৰ দিনটোক চেৰা বিহু বুলি জনা যায় হয় নাই আৰু হেতুৱে 7 বিহু হয়নে হেতু সেই কিছুমান বস্তু অধ্যয়ন কৰিবলগীয়া বিষয় থাকে ন তোমালোকে এইখিনি অধ্যয়ন কৰিব লাগে ইমান ধুনীয়া নাচিছা তাৰ পিছত সেই অধ্যয়নটোৰ অভাৱ হৈ আছে নহয় জানো মই আশা কৰিছোঁ অধ্যয়ন অলপ কৰিবা আৰু
আৰু নিজক এজন সঁচা নাচনী হিচাপে গঢ় দিবা সেইটো বিচাৰিছোঁ আৰু তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু তোমাক বিদায় আৰু তোমাৰ ঢুলীয়া বা পেপুৱা অংশগ্ৰহণ কৰিছে নেকি নাই কৰা নহয় জানো নাই ছাৰ ঠিক আছে তোমালোকক এতিয়া বিদায় দিছোঁ ধন্যবাদ ছাৰ সকলোকে মোৰ আৰু মোৰ দলটিৰ ফালৰ পৰা অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ বহুত বহুত ওলগ জনালোঁ ধন্যবাদ ধন্যবাদ